মঙ্গলদৈ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত মঙ্গলদৈ মিলিজুলি ই ৰিক্সা সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই ৰিক্সা সন্থাৰ সভা সম্পূৰ্ণ। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ল'লে সন্থাই। সভাত অসম মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, সাংবাদিক সংগঠন আপকুৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, মঙ্গলদৈ পৌৰসভাৰ উপ পৌৰপতি ঐচ্যুত দাস, যুৱ সমাজকৰ্মী ইজাজুল হকে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ই ৰিক্সা চালকসকলৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত ভাষণ প্ৰদান কৰে। আজিৰ সভাত ই ৰিক্সা চালকসকলে মূল 5টা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰে। বিষয়সমূহ হ'ল, আজিৰ পৰা মঙ্গলদৈ চহৰত কেৱল মঙ্গলদৈ বা ইয়াত এটা পৰিধিৰ দাঁতিকাষৰীয়া অঞ্চলৰ ই ৰিক্সাসমূহ চলাবলৈ দিয়া হ'ব। ই ৰিক্সা চালকসকলৰ ঐক্য পোছাক পৰিধান কৰা, জাতিৰ স্বাভিমান জুবিন গাৰ্গৰ নামত শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ লগতে গৰ্ভৱতী মহিলাৰ ভাড়া বিনামূলীয়া কৰা, ভাড়াৰ নিৰিখসমূহ ঠাই অনুযায়ী নিৰ্ধাৰণ কৰা, বিপদ হোৱা ই ৰিক্সা চালকসকলক সকলো চালকে লগ হৈ সহায় কৰা আদি। আজি এই মঙ্গলদৈ বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰত মঙ্গলদৈ মিলিজুলি ই ৰিক্সাৰ সন্থাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু বিগত সময়সমূহত ই ৰিক্সা সন্থাৰ যি চালক বা ই ৰিক্সাৰ মালিকসমূহে যিসমূহ অভাৱ অভিযোগ বা যিসমূহ সমস্যাৰ সন্মুখীন হৈ আহিছে, আজিৰ এই দিনটোত বিতংভাৱে আলোচনা কৰা হয়। আমি এই আলোচনাত বৰ্ধিত কাৰ্যনিৰ্বাহত মঙ্গলদৈ পৌৰসভাৰ সন্মানীয় উপ পৌৰপতি ঐচ্যুত দাস ডাঙৰীয়া, মঙ্গলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস ডাঙৰীয়া আৰু সাংবাদিক সংগঠনৰ কিছু ব্যক্তিক আমি আমন্ত্ৰণ জনাইছিলোঁ। মই যদিও এগৰাকী চালক, আজিও মই এই অনুষ্ঠানখনৰ অতিথি হিচাপে আহিছোঁ। আমাৰ সন্থাই আজি এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত 5টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি গ্ৰহণ কৰোঁ সকলোৰে সৰ্বসন্মতিক্ৰমে। প্ৰথম কথা হ'ল, এই সন্থা বা ই ৰিক্সা চালক সন্থাসমূহৰ যি আমাৰ অভিযোগ বা আমাৰ যাতায়াতত যি যান জঁটৰ সৃষ্টি হয়, আমি আজি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে এই মঙ্গলদৈ চহৰত কেৱল মাত্ৰ মঙ্গলদৈ চহৰৰ গাড়ীসমূহে ইয়াত চলিব পাৰিব। ইয়াত দূৰ দূৰণিৰ পৰা যি মঙ্গলদৈত গাড়ী চলাবলৈ আহে তেওঁলোকক মঙ্গলদৈ চহৰত সোমাবলৈ দিয়া নহ'ব। দ্বিতীয় সিদ্ধান্ত আমি গ্ৰহণ কৰোঁ যে এই মঙ্গলদৈ চহৰত এই মঙ্গলদৈৰ চালকসকলৰ এটা ইউনিফৰ্মৰ ব্যৱস্থা কৰা হ'ব, যিটো ইউনিফৰ্মৰ দ্বাৰা মঙ্গলদৈ ই ৰিক্সাৰ চালক হিচাপে সচেতন ৰাইজ বা গ্ৰাহকসকল অৰ্থাৎ পেচেঞ্জাৰসকলে চিনি পাব যে এইগৰাকী মঙ্গলদৈ ই ৰিক্সাৰ চালক। সেয়েহে আমি ই ৰিক্সাৰ কাৰণে এটা ঐক্য পোছাকৰ আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। তৃতীয়তে, এটা ভাড়া, আজিৰ তাৰিখত ই ৰিক্সাৰ কোনো ভাড়াৰ যিহেতু নিৰিখ নাই, কোনটো অঞ্চলৰ পৰা কোনটো অঞ্চললৈ কিমান টকা ভাড়া, আৰু গোটেই ই ৰিক্সাই মাত্ৰ এটা ভাড়াতে তেওঁলোকে ই ৰিক্সাসমূহ চলাব, গতিকে ভাড়া নিৰ্ধাৰণ কৰা হওক বুলি এটা আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। চতুৰ্থতে, বিপদত পৰা ই ৰিক্সাসমূহ যিহেতু আজিৰ তাৰিখত কোনো ইউনিটিত নাই, গতিকে তেওঁলোকে বিপদত পৰিলেও ই ৰিক্সা সন্থাৰ চালকসমূহে দেখা পালেও নামাতে। আজিৰ পিছৰ পৰা আমি এই সন্থাই এটা কাৰ্যসূচী গ্ৰহণ কৰোঁ বা এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ যে যদি কোনোবা ই ৰিক্সা চালকক কোনোবা ব্যক্তিয়ে আক্ৰমণ কৰে বা তাৰ প্ৰত্যুত্তৰ আমি ই ৰিক্সা ড্ৰাইভাৰে একেলগে দিয়াৰ এটা আমি আজি সিদ্ধান্ত গ্ৰহণ কৰোঁ। লগতে আমি জুবিন গাৰ্গৰ সোঁৱৰণত 10 বছৰৰ তলৰ বাচ্চাসকল, সি বিদ্যালয়ৰে হওক বা অন্যান্য বাচ্চাই হওক, আৰু অথবা জুবিন গাৰ্গৰ সোঁৱৰণত গৰ্ভৱতী মহিলা আৰু যিসমূহ শাৰীৰিকভাৱে সক্ষম ব্যক্তি থাকে তেওঁলোকৰ ভাড়া বিনামূলীয়াকৈ আজিৰ পিছত কৰা হ'ব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ, যাতে সকলোৱে এই সিদ্ধান্ত গ্ৰহণ কৰি মঙ্গলদৈত ই ৰিক্সা চলোৱা ব্যক্তিসকলক আমি অনুৰোধ জনাইছোঁ সকলোৱে এই সিদ্ধান্ত গ্ৰহণ কৰক। আৰু আজি যিসকল ইয়াতে উপস্থিত নাথাকিল তেওঁলোকলৈ এই মেছেজ আমি দিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি। লগতে আজিৰ পৰা গ্ৰাহকসকলে পোৱা যিকোনো অসুবিধাৰ সন্মুখীন, তেওঁলোকে পোৱা অসুবিধাৰো যিসকল অসুবিধা আমি সমাধান কৰিব পাৰোঁ, তেওঁলোকৰ এই সমাধানসমূহ কৰাৰ আমি আজি আশ্বাস প্ৰদান কৰোঁ। অনাগত সময়ত ই ৰিক্সা সন্থা একেলগে আছিল, একেলগে আছে আৰু একেলগে থাকিব, তাৰ প্ৰতিশ্ৰুতি দিলোঁ। মঙ্গলদৈ ই ৰিক্সা সন্থাৰ আজি যি কাৰ্যনিৰ্বাহক সভাত আজি বিদ্যাপীঠ ফিল্ডত উপস্থিত হৈ মোৰ মনৰ ভাৱ মই অতি আনন্দিত হৈছোঁ। যিহেতু ইয়াতে আমাৰ শিক্ষিত নিবনুৱাসকলে তেওঁলোকৰ নানানটা হাই-হাউকাল, বহুত তেওঁলোকৰ অসুবিধা তেওঁলোকে যি সন্মুখীন হৈছে এইসমূহ আমাৰ আগত ব্যক্ত কৰিছে। গতিকে পৌৰসভাৰ ফালৰ পৰা এইটো কথা নিশ্চিত দিব বিচাৰিছোঁ, তেওঁলোকে যিসমূহ অসুবিধা পাইছে পৌৰসভাৰ ফালৰ পৰা তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতা কৰা হ'ব। আৰু এই ক্ষেত্ৰত মঙ্গলদৈ প্ৰশাসন, মঙ্গলদৈ ট্ৰেফিক পুলিচ সন্থা আৰু তাৰ লগতে যিসমূহ ই ৰিক্সা সন্থাৰ লগত আমি বিহুৰ পিছতে তেওঁলোকৰ লগত মিলিত হ'ম। মিলিত আলোচনাৰ মৰ্মে তেওঁলোকৰ যি অসুবিধাৰ সন্মুখীন হৈছে সেইসমূহ আমি সম্পূৰ্ণ তেওঁলোকক সুচল কৰাৰ ব্যৱস্থা কৰাৰ লগতে মঙ্গলদৈ পৌৰসভাৰ পৰা তেওঁলোকক সকলো ই ৰিক্সাকে আমি নাম্বাৰ প্লেট
তাৰ লগতে তেওঁলোকৰ কেনেকুৱা ছিষ্টেম হ'ব সমূহসমূহ আলোচনা কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি আশা ৰাখিছোঁ। আৰু এই নতুন বছৰতে ই ৰিক্সাৰ যিসমূহ সৰু সুৰা তেওঁলোকৰ খুঁটি নাটি অসুবিধা পাইছে সেইখিনি সকলো আমি মোকাবিলা কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।